তো তোমালোকে গম পাইছা আজি তোমালোকৰ ক্লাছ 9 ৰ ৰিভিজন 1 টো মই কৰাবলৈ আহিছো তো ফাৰ্স্ট কোৱেশ্চনটো আছে ফাইন্ড দা ভ্যালু অফ ৰুট 2 আপ টু 2 ডেসিমেল প্লেস ইউজিং স্কয়াৰ ৰুট তো স্কয়াৰ ৰুটৰ যেটো ডেসিমেল ভ্যালু আছে তো স্কয়াৰ ৰুটৰ অৰ্থাৎ যেটো ভ্যালু তাৰ অনলি ডেসিমেলৰ পিছত দুটা প্লেছলৈকে আমি উলিয়াব দিছে আমি কি কৰিম 2 যেনেকৈ ৰুট ওভাৰৰ ভ্যালু উলিয়াই সেই নিয়মমতে আমি ডিভাইড কৰিম আমি এনেকুৱা এটা ডিজিট ল'ব লাগিব যিটো নিজে নিজক মাল্টিপল কৰিলে 2 বা তাতকৈ কিবা এটা সৰু ওলাই কিন্তু তাতকৈ বেছি ওলাব নোৱাৰিব তো ইয়াত যদি আমি 1 বহাও ইয়াত 1 বহাই দিওঁ 1 1 যা 1 হ'ব এনেকৈ পাতিলো আৰু তাৰ আগত এটা কথা মনত ৰাখিবা আমি যেহেতু 2 ৰ যেটো ভ্যালু উলিয়াম ন এটো ৰুটটো আছিল তো ডেসিমেলত ওলাব তো আমি ইয়াত ডেসিমেলৰ পিছত পেয়াৰ হিচাপত 0 0 কেটা বহাই ল'ব লাগিব ঠিক এটো পেয়াৰ হিচাপত বহাই লৈছো এটো এটা পেয়াৰ তাৰ পিছত চাবা 2 পা 1 গলে কিমান 1 হ'ব পইণ্টটো বহুতে ভাবি এটা তললৈ আহিব তললৈ কেতিয়াও নাহে ডিভিজনৰ সদায় ওপৰত যায় কি এটা থাকিব তাৰপিছত এটা পেয়াৰ নামি আহিব এই 0 যে মই চিন দিয়া আছে ন পেয়াৰ হিচাপত তা এটা পেয়াৰ ইয়াত নামি আহিব তো কিমান হ'ল 100 100 ক ডিভাইড কেনে কৰিম নেক্সট নাম্বাৰটো আমি কেনেকৈ লম ইয়াত যেটো 1 আছিল ন 1 টাইম দিছিলো তো সেম যিমান টাইম দিছিলো সেইটো ইয়াত প্লাস কৰি দিম কেনে হ'ব 2 তো আমি ইয়াত ৰখাম 2 ঠিক আছে এটো দেখাব নালাগে মই বাস দেখাই দিছো দেখাব নালাগে ইয়াত হ'ল 2 তাৰ পিছত 2 দি তো তেনেকৈ কৰিব নোৱাৰিম এতিয়া আৰু এটা ডিজিট ল'ব লাগিব এই দেখত যেতিয়া ডিজিটটো লম তেতিয়া ইয়াত এটা নাম্বাৰ বনিব ন সেই নাম্বাৰটো ইয়াত লোৱা ডিজিটটো দিয়ে মাল্টিপল কৰিব লাগিব আৰু মাল্টিপল কৰিলে সি 100 তকৈ কম বা তাতকৈ বেছিটো হ'ব নোৱাৰিব 100 তকৈ কম বা সি 100 হ'ব লাগিব তাক আমি এনেকৈ কি ল'ব যদি ইয়াত 5 বহাই দিওঁ 25 হ'ব ন 25 আৰু 5 যদি মাল্টিপল কৰোঁ 125 হৈ যাব তো 100 তকৈ বেছি হ'ব আমি কি কৰিম 4 বহাম 4 বহালো তাতকৈ যদি কম বহা মানে কম ওলাব আমি ম্যাক্সিমামটো ল'ব লাগে সদায় ন তো 4 টো এটা ম্যাক্সিমাম ভ্যালু হ'ব যেতিয়া 24 দিম আমি তাক 4 এ মাল্টিপল কৰিম ন এনেকৈ তেতিয়া কি হ'ব 96 তো আমি 40 ইয়াত দেখাও ন পাতিব লাগিব ইয়াত তেতিয়া কিমান ওলাব 96 100 পৰা 96 গলে কিমান 4 হয় তাৰ পিছত এই 0 পেয়াৰটো নামি আহিলে দেখত তাৰ পিছত ইয়াত 24 আছিল 24 কিমান টাইম দিছিলো 4 টাইমছ তো সেম টু সেম 24 লগত 4 টা প্লাস কৰিলে দেখত হ'ব 28 আৰু এতিয়া হোৱা নাই এতিয়া আকৌ ইয়াৰ আগৰ স্টেপটো কৰি সেম এনেকুৱা এটা নম্বৰ ল'ব লাগিব যিটো দি তাক নিজকে মাল্টিপল কৰিলে যাতে 400 তকৈ বেছি হ'ব নোৱাৰে তাতকৈ কম হয় তো তেনেকুৱাকৈ চাব গ'লে ইয়াত যদি আমি 2 বহাই দিওঁ কি দেখা দেখি ডাইৰেক্ট 400 তকৈ বেছি হৈ আছে তো আমি তেনেকুৱা নকৰি ইয়াত বহাই দিম 1 তো ইয়াতো 1 এ বহাব লাগিব যেতিয়া বহাম 1 দি ইয়াক মাল্টিপল কৰিলে কিমান হ'ব 281 আমাক কি কৈছিলে ডেসিমেল অপচন লি দুটা বহাব দিছিল ন ইয়াৰ পিছত এটো গৈ থাকিব কাৰণ এটো ইনফিনাইট নাম্বাৰ হয় ৰুট 2 যেটো ভ্যালু তো ডেসিমেল অপচন দুটাহে ৰখা দিছিল আমাৰ ওলাই গ'ল তো এনসাৰ কি হ'ব ইয়াৰ 1.41 বুজি পাইছা এটো ৰুল ডিভিজনটো ভালকৈ প্ৰেক্টিস কৰিবা এনেকৈ ৰুট 2 ৰুট 3 সবৰ ওপৰত প্ৰেক্টিস কৰি চাবা ৰুল সেমে হয় খালি তোমালোকৰ প্ৰেক্টিস এটো পারফেক্ট কৰিবা তোমালোকক তো তোমালোকক এটা 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে ৰাইট টু ইৰেশনাল নাম্বাৰস whose sum and product are rational তোমালোকক দুটা ইৰেশনাল নাম্বাৰ ল'ব দিছে যাৰ যেটো টোটাল সাম আৰু যেটো টোটাল প্ৰডাক্ট হয় সেই দুইটা এটা ৰেশনাল নাম্বাৰ হ'ব লাগিব তো এটো কিমান নম্বৰ 2 নম্বৰ কোৱেশ্চন সলিউশন ভালকৈ চাই লবা let the numbers are ধৰি লও আমি এটা 2 plus root 3 আৰু এটা ধৰিছো 2 minus root 3 আমি ফাৰ্স্ট উলিয়াব লাগিব তাৰ টোটাল সামটো তো therefore the total sum is equal to কি হ'ব 2 plus root 3 plus 2 minus root 3 তো এটাৰ যেটা টোটাল সাম কৰিম root 3 কাটা গ'ল 2 plus 2 is equal to 4 ঠিক আছে তোমালোকে তলত লিখিবা এটো তো 4 টো এটা ৰেশনাল নম্বৰ হয় না কাৰণ p by q ফৰ্মত লিখিব পাৰি ন তাৰ পিছত আমাক কৈছে আমি টোটাল সাম ললো এটা টোটাল প্ৰডাক্ট তো টোটাল প্ৰডাক্ট কি হ'ব the total product so 2 plus 3
root 3 whole into 2 minus root 3 এটা সা a plus b a minus b তো ফর্মত আহি গল আমি 2 square minus root 3 whole square দিলো 2 to the 4 minus 3 root 3 square মানে কিমান 3 হ'ব 3 is equal to 1 এটা ৰেশনাল নম্বৰ তো আমাক যি মতে কোৱেশ্চন কৰিছিল আমি হেতু উলিয়াই দিলো এটো হল তে নেক্সট কোৱেশ্চন তুলো বলা তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো কি দিছে write all integers between -5 and 5 with the help of number line তো তোমালোকৰ ইয়াত নাম্বাৰ লাইনৰ কথা আহি গল ন তো ফাৰ্স্ট তোমালোকে এটা নাম্বাৰ লাইন এনেকে ড্ৰ কৰি লোৱা ঠিক আছে নাম্বাৰ লাইন ড্ৰ কৰিলা মাজত থাকে 0 তো তোমাক কাৰ মাজত কৈছে 5 আৰু -5 তো ইফালে 1 2 3 4 5 ইফালে 1 2 3 4 5 এটো -5 ইফালে +5 -1 -2 -3 -4 ইফালে 1 2 3 4 তো আমাক কি কৈছে -5 আৰু 5 ৰ মাজত তো এটো -5 এটো 5 তো therefore the required integers are তোমালোকে পাইলে তো সাইডতে লিখিবা জায়গা হলে ইয়াত সাইডতে কি হ'ব -4 -3 -2 -1 0 1 2 3 and 4 ঠিক আছে ইয়াৰ সলিউশন ইমানে আৰু নাই একদম সিম্পল কে খুদিছে তো তোমালোক বাস নাম্বাৰ লাইন ইউজ কৰিব দিছে এতিয়া এটা শো কৰিবা দেন এখিনি লিখি দিবা এটো ইয়াৰ সলিউশন ইমানতে শেষ হৈ যাব তোমালোক 4 নম্বৰ কোৱেশ্চনটো কি দিছে যদি a to the power m divided by a to the power n is equal to a to the power m minus n হয় এটা চাইবা a to the power m divided by a to the power n is equal to a to the power m minus n তাৰ পিছত কৈছে আমাৰ যদি হেতু হয় দেন টেকিং m is equal to n আমি যেতিয়া m ৰ জায়গা যদি n লওঁ দেন আমি প্ৰুফ কৰিব লাগে কি যে a to the power 0 is equal to 1 আমি তো প্ৰুফ কৰিব লাগে আমাক কৈছে m is equal to n then proved a to the power 0 is equal to 1 আমি কি কৰিম now a to the power m divided by a to the power n মানে কি এর আমি এনেকে লিখিব পাৰো ন is equal to a to the power m ৰ জায়গাত আমি ডাইৰেক্ট এটা m এ পাতো পাৰো minus n এটো আছিল তাৰ পিছত আমাক কৈছে যে m is equal to n মানে আমি m ৰ জায়গাত n বহাই লব পাৰো তো a to the power n divided by a to the power n is equal to a to the power n minus n এটা সেম যেটা থাকি যায় কাটাকাটি যায় 1 হয় then is equal to a to the power n minus n মানে কিমান a to the power 0 তো আমি এটো প্রুফ কৰিলো যে a to the power 0 is equal to 1 হৈ গল এটো প্রুফ তো 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে সেম দিছে খালি ইয়াত দিছে m is equal to যদি 0 হয় m is equal to যদি 0 হয় then তুমি প্রুফ কৰিব লাগে কি a to the power minus n is equal to 1 by a to the power n তো আমি এটা কৰি চাও now a to the power m is equal to 0 হ'ব দিছে ন তো আমি কি কৰিম a to the power 0 divided by a to the power n পাতি দিলো is equal to a to the power m is equal to 0 পাতিব দিছে 0 minus n কি হল a to the power 0 minus n মানে কি a to the power minus n আৰু a to the power 0 divided by a to the power n মানে কি a to the power 0 মানে কি 1 and a to the power n তো তলতে থাকি গল প্রুফ হৈ গল দু লাইনতে প্রুফ হৈ গল মই এটা লাইন খালি শর্টকাট কৰিছো আৰু সেম লাইন তো যি ইয়াৰ আগত যেনে পাতিছিলো a to the power m divided by a to the power n হেতু পাতা নাই মই ডাইৰেক্ট m ৰ ভ্যালুটো বহাই দিছো ইয়াত তো আমি কি কব পাৰিম a to the power minus n is equal to 1 by a to the power n ঠিক আছে এটো প্রুফ হৈ গল
তো তাৰপিছত 6 নম্বৰটো তোমালোকক কি দিছে যে এলচিএম আৰু এইচচিএফ উলিয়াব লাগে তো ফাৰ্ষ্ট এটো দিছে তো চাই লোৱা ইয়াত আমি তাকো কি মেথডত উলিয়াব দিছে ফেক্টৰাইজ প্ৰাইম ফেক্টৰাইজ মেথড ঠিক আছে তো আমি 321 আৰু 396 ৰ প্ৰাইম ফেক্টৰাইজ কৰিম তো সাইডত চাই লোৱা 321 এজ এতিয়া কৰিম এ 3 এ যাব ন কাৰণ 3 + 2 + 1 কেন 6 হয় তো 6 ক 3 এ যায় যেতিয়া ইয়াকো 3 এ যাব 3 1 * 3 তাৰপিছত মাজত এটা 0 বহাই দিয়া 3 7 * 21 তো 107 হল এটা প্ৰাইম নম্বৰ তো তাৰ পিছত আৰু আমি কৰিব নোৱাৰিম কন্টিনিউ তো ইয়াত কি কৰিম 321 = 3 * 107 এটো পাতি ৰাখালো তাৰ পিছত আমাক লাগে 396 ইয়াত কৰিম 2 ৰে যাব 2 1 * 2 2 9 * 18 8 * 16 2 9 * 18 9 * 18 3 3 3 1 1 হৈ গ'ল এই প্ৰাইম নম্বৰ ওলাই গ'ল আৰু নাযায় আৰু and then 396 = 2 * 2 * 3 * 3 * 11 মইতো ডিটেইলছত কৈ দেখুৱা নাই আৰু কাৰণ ক্লাছ 9 পালেহি যেতিয়া এই ডিভিজনটো জানিব লাগে যদি নাজানা কবা মই আকৌ শিকাম এক্সট্ৰাকে ইয়াৰ ওপৰত তো ফাৰ্ষ্ট আমাক লাগে কি ACF তো ACF কেন হ'ব মানে হাইয়েষ্ট কমন ফেক্টৰ তো এই দুটা মাজত যেটো কমন আছে কি হাইয়েষ্ট ইয়াত 3 আছে ইয়াত 3 আছে আৰু যদি বেলেগ কিবা কমন থাকে আমি হেকেটাক মাল্টিপল কৰি দিও বাট এটা বেলেগ কমন নাই তো অনলি যেটো আছে সি এটা ACF হল দেন উই have like কি LCM কি LCM LCM কি হ'ব যেটো কমন আছে তাক পটা আৰু যিখিনি কমন নাই সেই গুটেখিনিকে পটা 2 * 2 * 3 * 11 * 107 এই গুটেখিনিকে মাল্টিপল কৰি যেটো পাম সি হ'ব তাৰ LCM বুজি পাইছা তো সেকেন্ড নম্বৰটো কি দিছে 445 আৰু 42 তো সেকেন্ড নম্বৰটো হ'ল 455 and 42 আমি 4 পাতি ৰখাও ফাৰ্ষ্টে 55 আৰু এফালে 42 এহেতৰ প্ৰাইম ফেক্টৰাইজ কৰি লম তো 455 ৰ যেতিয়া প্ৰাইম ফেক্টৰাইজ কৰিম কি হ'ব ফাৰ্ষ্ট 3 এ নাযায় ডাইৰেক্ট 5 এ যাব 9 * 45 1 * 91 ক ডাইৰেক্ট 70 কৰা 7 1 * 7 7 3 * 21 হল 13 টো প্ৰাইম নম্বৰ ওলাই গ'ল তো therefore এটা হতে সেই হেতু 5 * 7 * 13 দেন কৰিম 42 ক যেটা প্ৰাইম ফেক্টৰ কৰিম 2 দি কৰো দেন 3 দি 7 হল 2 * 3 * 7 sorry 7 then ACF কি হ'ব হাইয়েস্ট কমন ফেক্টৰ কমন কোনটা আছে এই দুটা তো ACF = 7 LCM = কমন দুটাৰ পৰা আমি এটা লম 7 * আৰু একো কমন নাই তো গুটেখিনিকে মাল্টিপল কৰি দিব লাগিব 2 * 3 * 5 * 13 ঠিক আছে এই গুটেকিটা মাল্টিপল কৰি যেটো পাবা কি হ'ব তাৰ LCM মানে লোয়েস্ট কমন ফেক্টৰটো হ'ব সৰি লোয়েস্ট কমন মাল্টিপল ঠিক আছে তো 3 নম্বৰটো কি দিছে 408 আৰু 170 চাইবা 408 and 170 তো আমি হেডৰ প্ৰাইম ফেক্টৰাইজটো কৰি লম 408 ৰ যদি কৰো 2 2 * 4 0 4 2 1 0 2 2 5 1 then equal 3 d 3 4 5 7 তো 17 ওলাই গ'ল 17 যেটা ওলাল আমি এটা কৰিব ন তো 408 = 2 * 2 * 2 * 3 * 17 হল আৰু লাগে 170 তো 170 কি কৰিম 170 ইয়াক আমি ফাৰ্স্টে কৰিব লাগিব 2d 2 * 16
HCF এটা কি হ'ব HCF is equal या कॉमन फैक्टर कैसे 2 আছে 17 আছে 17 আছে तो 2 into 17 34 ला ইয়াৰ HCF 34 কাৰণ যি দুটা কমন আছে তেন্তে আমি মাল্টিপল কৰিব লাগিব তেতিয়াহে তাৰ HCF টো ওলাব দেন আহি LCM এই দুটা টুৰ পৰা এটা টু ললো ইনটু বাকি কি আছে 2 into 2 into 3 এটা আছে 5 আৰু দুটা 17 ৰ পৰা এটা 17 ললো তো এই গুটিখিনি মাল্টিপল কৰি যেটো পাম এটা হ'ব তাৰ LCM মই মাল্টিপল কেটা কৰি দিয়া নাই তোমালোকে নিজে কৰি ল'বা আৰু মই তোমালোকক খালি নিয়মটো দেখাইছো কেনে কৰিবা তো এই তিনিটা সলিউশন হৈ গল তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা ৰাইট টু ৰেশনাল নাম্বাৰ বিটুইন 2/11 and 1/6 2/11 and 1/6 এই দুটাৰ মাজৰ কেইটা ৰেশনাল নম্বৰ লিখিব দিছে তোমালোকক টু ৰেশনাল নম্বৰ ঠিক আছে আমি এহেতৰ মাজৰ ৰেশনাল নম্বৰ লিখিব হলে ফাৰ্স্ট এহেতৰ যিটা ডিনোমিনেটৰস আছে তেহেতক আমি সেম কৰি লওঁ তো 2/11 পাতা ইফালে and 1/6 তো 2/11 আৰু 1/6 ৰ লগত কি মাল্টিপল কৰিলে হেড সেম হ'ব তো আমি কি কৰো ইয়াৰ যিটো ডিনোমিনেটৰ সেটো ইয়াৰ লগত মাল্টিপল কৰো তো তলৰ ওপৰ কৰিলে ওপৰটো কৰিবই লাগিব আৰু 6 ৰ লগত 11 টো মাল্টিপল কৰো তলত কৰিলে ওপৰটো কৰিব লাগিব কিমান হ'ব 66/11 আৰু ইফালে হ'ব 66/12 ঠিক আছে বাট এতিয়াও হোৱা নাই ইয়াৰ মাজত দুটা কৰিছে ন তো আমি কি কৰো ইয়াক ডবল কৰি গৈ দিওঁ ইনটু 2 ইনটু 2 ইয়াৰ লগতো ডবল লৈ কৰিম আমি ইনটু 2 ইনটু 2 হল কি হ'ব এটা 132/22 আৰু ইফালে কি ওলাব 132 ওপৰ হ'ব 24 ঠিক আছে দেখা পাইছা এতিয়াও মাজত ওলোৱা নাই দুটা ওলাব লাগিছিল ন তো ইয়াত 22 আৰু 23 টোহে মাজত আহিব 23/132 তো এতিয়া হোৱা নাই আমি এটা কাম কৰো আমি 2D নকৰি 3D মাল্টিপল কৰো এটা 3D কৰি দিও 3 3 এফালে 3 3 ই হ'ব 36/132 ই হ'ব 33/132 হল এতিয়া আমি এই দুটা আমরা আরম্ভ লিখি দিব পাৰিম কি হ'ব 33/132 পিছত কি আহে 34/132 আৰু কি কৰিব পাৰিম 35/132 হল আমি তো ফার্স্ট এহেতক যেকিটা ডিনোমিনেটৰ সেম কৰিম তাৰ পিছত আমি চাম যদি তেতিয়াৰ পাই যাম যদি নাপাও আগত তাৰ লগত 2 3 4 যিমান মাল্টিপল কৰিব মন যায় কৰি গৈ থাকিব পাৰিম তাৰ পৰা আমি এটা ফ্ৰেকশন উঠাই ইয়াত বহাই দিলে হ'ল ঠিক আছে এটা একদম ইজি আছিল তো তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো সিম্পলিফাই কৰিব দিছে √10 ইনটু √5 ঠিক আছে যত তোমালোকে গিভেন আছে √2 ইজ ইকুৱেল টু 1.41 লব দিছে ঠিক আছে তো আমি এটা কৰি যাও এটো তো ৰুট ওভাৰ মাল্টিপ্লাই জানাই ৰুট ডট এনেকে ডিভাইড কৰি লিখি দিয়া 10 into 5 ঠিক আছে মাল্টিপল এতিয়া কৰিব নালাগে চাইবা আমি 10 to 2 into 5 বুলি লিখিব পাৰো আৰু ইফালে into 5 অলৰেডি আছে তো ৰুট ওভাৰ থাকিলে কি হয় যেতিয়া এটা আমি এনেকা পেয়াৰ পাই যাম তাক আমি বাহিৰলৈ লৈ আনিব পাওঁ দুটা থাকিলে তাক আমি বাহিৰত আৰামত লৈ আনিব পাৰিম তো 5 টো বাহিৰত আহি গল 2 এফালে ৰুট ওভাৰ হৈ অকলে থাকি গল ঠিক আছে এতিয়া কি কৰা ৰুট টোৰ ভ্যালুটা আমাক দিয়া আছে তো 5 into 1.41 তো 1.41 লগত যদি 5 মাল্টিপল কৰা যায় কি হ'ব 5 1 5 5 4 20 2 carry 5 1 5 6 7 7.05 তো সিম্পল আছিল আজি মই 8 নম্বৰ লগে পাই দিলো তো বাকিখিনি নেক্সট ভিডিওত কৰাম ইয়াত যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবা মই তোমালোকক আকৌ বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে